নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেল আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আহক বন্ধুসকল, ভিডিঅ'টোলৈ আহোঁ। তো বন্ধুসকল, আজি 30 নম্বৰ দিন কমপ্লিটে প্ৰায় সন্ধিয়া 8টামান বাজিছে। তো ভিডিঅ'টো বনাই আছোঁ এতিয়া। এইকেইদিন ভিডিঅ' বনাব পৰা নাই, কামৰ অসুবিধাৰ কাৰণে, সময় অসুবিধা। তো ব্যস্ততাৰ কাৰণে মই ভিডিঅ'টো বনাব পৰা নাই। বাকী পোৱালিবোৰ দেখিছে, মুৰ্গীৰ গ্ৰথ এভাৰেজ কেনেকুৱা আছে। এভাৰেজ প্ৰায় আজি 1500 আহিব লাগে, 1500 নাহিলেও 1400 প্লাছ, 50 প্লাছ থাকিব। যোৱাকালি ৱেইট কৰিছিলোঁ 28 দিনৰ ৱেইট। তো যোৱাকালি ৱেইট কৰোঁতে 1400 পাইছিলোঁ। তো আজিটো হ'ল 30 দিন ৰানিংহে। তো এতিয়া কালিলৈকে ৰাতিপুৱা ৱেইট কৰিলেহে গম পাম সেই ৱেইটটো। এতিয়াতো আৰু 30 দিনৰ ৱেইটটো নাপাওঁ, অহাকালি পাম। তো ৱেইটটো সদায় আপুনি বহীৰ মতে মিলাব লাগিলে সদায় আপোনাৰ আজি যি ৱেইট কৰে আজি ৱেইটটো নাপায়, তো অহাকালি ৱেইটটোহে পাব, যোৱাকালি ৱেইটটোহে পাব। তো তেনেকুৱা ধৰণৰ ৱেইটটো কেলকুলেশ্যন কৰিব লাগে, কাৰণ আপুনি এদিন ৱেইটটো সদায় এদিন পিছতে থাকে। কাৰণ আজিৰ ৱেইটটো কমপ্লিট শেষ নোহোৱালৈকে দিনটো ৱেইটটো ক'ব নোৱাৰে আজিৰ ৱেইটটো। বাকী মই মেনেজমেণ্টৰ কামখিনি কি কৰি আছোঁ, কি নকৰিছোঁ তাকে দেখাইছোঁ। আপোনাৰ দেখিছে লিটাৰটো দেখিছে, লিটাৰৰ কণ্ডিশ্যন কেনেদৰে আছে দেখিছোঁ, ধুনীয়া হৈ আছে। লিটাৰ ধুনীয়া হৈ আছে, লিটাৰৰ কোনো প্ৰব্লেম নাই। চাওক, ড্ৰাই হৈ আছে ধুনীয়া। আৰু এইটো সময় থাকিবই ড্ৰাই হয়, কাৰণ বৰষুণ নাই, তলৰ পূৰা মাটিটো কমপ্লিট শুকাই আছে। তো যিখিনি মুৰ্গী পানী পেলাই বা পেচাব কৰে বা লেট্ৰিন কৰে, যিখিনি কৰে গোটেইখিনি মাটি এবজৰ্ব কৰি লৈ আছে। সেইকাৰণে টুটো কমপ্লিট ড্ৰাই হৈ আছে। তোত কোনো ধৰণৰ হেৰি নাই, ডেম টুটো ভিজা হোৱা নাই। টুটো মই অকল ভৰিৰে খুচৰি আছোঁ এতিয়ালৈকে। আজি 30 দিন হ'ল। আজি ৰাতিপুৱা মই ৰেকিং কৰিছিলোঁ, তো ভৰিৰে ৰেকিং কৰি আছোঁ ৰেগুলাৰ এইকেইদিন। তাৰপিছত মই মেডিচিন এইকেইদিন মই 3 দিন দিলোঁ, মেডিচিন দিলেও ঠিকে, মই আপোনালোকক জনাব পৰা নাই, ভিডিঅ' বনোৱা নাই কাৰণে। আজি তাকে কৈ দিওঁ, মেডিচিন মই দিলোঁ, লিভাৰ দিলোঁ আৰু ভিটামিন কোম্পানীৰ পৰা ভিটামিন দিছিলে এটা। ভিটামিন নামটো মই একজেক্ট মনত নাই, তো লুজ দিয়েতো সেইকাৰণে মই আগতে আনিছিলোঁ। তো ভিটামিনটো দিছোঁ। ভিটামিন যদি কোম্পানী দিয়েতো দিলে, নিদিলে আপুনি নিজে কিনি পেলাই খুৱাব পাৰে। ভিমাৰেল বা যিকোনো ভিটামিন পায়, মাল্টিভিটামিন, মাল্টিষ্টাৰ এনেকুৱা ধৰণৰ কিবা খুৱাব পাৰে। তো এটা ড'জ দিয়া ভাল ভিটামিনৰ। এতিয়া বৰ্তমান আজিৰ পৰা মই আৰু ভিটামিন কোনো ধৰণৰ ভিটামিন ব্যৱহাৰ নকৰোঁ এতিয়া, কাৰণ এতিয়া আৰু গৰমো আহিল আকৌ, আৰু ধৰণৰ মুৰ্গী ডাঙৰ হ'লে ভিটামিন খোৱালে বেছি ষ্ট্ৰেছ পাই যাব। এতিয়া মই আৰু নেক্সট হয়তো আৰু এটা লিভাৰৰ ড'জ আৰু এটা দিম, যদি দানা খোৱাটো কম কৰে। বাকী ভিটামিনৰ ব্যৱহাৰ নকৰোঁ। আৰু ইলেক্ট্ৰলাইট দিব পাৰোঁ। আপোনালোকৰ যদি ডাঙৰ পোৱালি আছে ফাৰ্মত, তো ইলেক্ট্ৰলাইট ব্যৱহাৰ কৰিব এতিয়া, যিটো গৰম দি আছে। কাৰণ নহ'লে দিনত মুৰ্গী ষ্ট্ৰেছ পাই গ'লে ৱেইটটো মাইনাছ হৈ যাব। যদি CRD নাই, CRD থাকিলে ইলেক্ট্ৰলাইট নিদিব। CRD থাকিলে ইলেক্ট্ৰলাইট দিলে বেছি CRD বাঢ়ি যোৱাৰ চান্স থাকে। CRD থাকিলে হেৰি দিব পাৰে, চেনিৰ পানীটো দিব পাৰে, গুড়ো নিদিব। কিন্তু বাকী CRD থাকিলে মেডিচিন, লিভাৰে হওক বা ভিটামিনে হওক, কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰিব নালাগে। মোৰ দানা পোৱালিখিনি ডেইলি দানাটো অভাৰে খাই আছে, তো ৱেইটো অভাৰ আছে। ৱেইট দেখিছে আপোনালোকে, এইটো প্ৰায় এইবিলাক ডাঙৰ মুৰ্গীবিলাকতো আপোনাৰ 1700-1800 এনেকুৱা ধৰণৰ আহিব, যিবিলাক মতা মুৰ্গী আছে। আৰু পানী চাফা কৰিছোঁ, মই অকল ব্লিচিং টেবলেট দি আছোঁ। আৰু ব্লিচিং টেবলেট দিয়াৰ আগত আপোনাৰ এইটো দিছোঁ, এচিডটো, যিটো এচিটিক এচিড, সেইটো ব্যৱহাৰ কৰিছোঁ। সেইটো এচিটিক এচিড আপুনি কোনো ধৰণৰ ফিক্স ড'জ নাই, সেইটো পানীটো টেষ্ট কৰিব লাগে। তো সেই হিচাপত টেষ্ট কৰি পেলাই দিব লাগে। এইটো pH লেভেলটো কণ্ট্ৰল কৰাৰ কাৰণেহে দিয়া যায় এচিডটো। pH লেভেল কণ্ট্ৰল কৰা হৈছে আপোনাৰ 5.5 হ'ব লাগে। তো বন্ধুসকল, pH লেভেলটো আপোনাৰ ষ্টেণ্ডাৰ্ড pH লেভেলটো হৈছে মুৰ্গীৰ কাৰণে 5.5। তো আপুনি এইটো কণ্ট্ৰল সেইটো হিচাপত কৰিব লাগে। তো টেষ্ট কৰিলে টেষ্টটো মিটাৰত দেখায়, তো ছুপাৰভাইজাৰ এইবিলাক কৰি দিয়ে।
তো ছুপাৰভাইজাৰ নকৰিলে আপুনি নিজে কৰিব পাৰিম ডক্টৰ মাতি pH লেভেল টেষ্ট কৰা এটা টেষ্টাৰ থাকে নতুবা আপুনি এটা হেৰি পায় কাগজৰ পাই অনলাইন কিনিব এইটো টেষ্ট কৰাৰ কাৰণে সেইটোতো চাব পাৰে মই তেনেকৈ চাইছিলোঁ যদি সুগনাৰ ফাৰ্ম কৰি আছে তো ছুপাৰভাইজাৰ হাতত থাকিব এইটোৱে বেলেগ কোম্পানী এইবিলাক বস্তু বেছি ব্যৱহাৰ নকৰে মই সুগনাৰ থাকোঁতে মানে টেষ্ট কৰিছিলোঁ তো সেইটো হিচাপতে মানে বতৰলৈ মানে বেলেগ বেলেগ থাকে pHটো সদায় চেঞ্জ হৈ থাকে আপোনাৰ একদম সদায় মানে কি মানে প্ৰত্যেক সপ্তাহতে চেঞ্জ হৈ থাকে pH লেভেলটো তো মই সেইটো অনুমান কৰি লৈছোঁ মানে বাৰিষা pH লেভেলটো অলপ বাঢ়ি যায় আৰু খৰালি অকণমান কমি যায় তো খৰালি আপোনাৰ কমি গ'লে আপুনি বেছি মানে এচিডটো বেছি দিব নালাগে আৰু বাৰিষা সময়ত বেছি দিব তেনেকুৱা ধৰণৰ বাকী তলৰ পৰ্দা দেখিছে মোৰ 1 ফুট যিটো পৰ্দা আছিলে 1.5 ফুট মানে 1 ফুট 1.5 ফুট যি চাইজৰ সেইটো ৰাতি দিয়াই আছে আৰু দিনৰ ভাগত কোনো ধৰণৰ পৰ্দা ব্যৱহাৰ কৰা নাই দিনতো ব্যৱহাৰ কৰা নাই আৰু ৰাতিও কৰা নাই এইখিনি যেনেকৈ দেখিছে এইটো পজিশ্যনতে মোৰ দিনে ৰাতি কমপ্লিট চলি আছে এতিয়া বৰ্তমান কোনো অসুবিধা পোৱা নাই আৰু CAD চাউণ্ডৰ কোনো নাই এতিয়া চব চাফা হৈ গ'ল চাউণ্ড কিন্তু মৰ্টেলিটি হৈ আছে 2-এটা কাৰণ গৰমত আছে কিছুমান হয়তো 2-এটা কিডনি প্ৰব্লেম থাকিব পাৰে তেনেকুৱা ধৰণৰ মুৰ্গী অলপ আছে তো সেইকেইটা মৰি আছে ডেইলি প্ৰায় 3টা 4টা পোৱালি মোৰ মৰি আছে এইকেইদিন আজি 3 দিনমান কাৰণ গৰমো বহুত আছে এইকেইদিন সেইটো কাৰণতে হয়তো মৰিছে মই ফালি চোৱা নাই এনেই পষ্টমৰ্টেম কৰিলে মানে আপোনালোকক জনালো হয় চোৱা নাই ছুপাৰভাইজাৰ অহাকালি আহিলে তাক কম কথাটো তো বাকী দেখিছে তো দানা পানীটো বিশেষকৈ খাই আছে নে চাব চেক কৰি যিখিনি নতুন ফাৰ্মাৰ কৰি আছে ফাৰ্মবিলাক বা নাজানে যিখিনি মানুহে কাৰণ দানা পানী খোৱাটোৱে মেইন উদ্দেশ্য মেডিচিনটো খোৱালে কোনো ধৰণৰ আপুনি প্ৰফিট নাপায় যদি দানা পানী খুৱাব নোৱাৰে তো মেডিচিনটো খোৱা যায় এইটো কাৰণতে দানা পানী যাতে ভালদৰে খায় তো আপোনাৰ মেডিচিন খুৱাই দিয়াৰ পিছতো যে দানা পানী নাখায় তো আপুনি প্ৰফিট উঠাব নোৱাৰিব কাৰণ দানা পানীতে মেইন উদ্দেশ্য দানা যিমান খাব আপুনি সিমানে লাভ কৰিব পইচা আৰু দানা খোৱাত কোনো কনজুচি নকৰিব ৰেগুলাৰ দানা দিব বেছি এতিয়া বৰ্তমান গৰম নাই দানা বন্ধ কৰিব লগা হোৱা নাই আৰু পানীটো বেছি দানা মানে যিমান খায় ধৰি লওক 1 কেজি দানা খাইছে দিনত তো হিচাপত মতে মানে পানী 3 লিটাৰ খাব লাগে তো 3 গুণ তো তেনেদৰে পানীটো খাব লাগে তো যদি তেনেকৈ খাই আছে তো খুব ধুনীয়া মানে ৰিজাল্ট পাব আৰু যদি তেনেকৈ নাখাই পেলাই ধৰি লওক 2.5 গুণ খাইছে বা 2 গুণ মানে 2 গুণ প্লাছ খাইছে ঠিক আছে তো আপোনাৰ পাব ৰিজাল্ট আৰু যদি 2 গুণ নাখায় বা 1 গুণ বা 1.5 গুণ খাই আছে তো আপোনালোকে পানী বেছি খাবৰ কাৰণে মেডিচিন ব্যৱহাৰ কৰিব লাগিব তো পানী বেছি খাবৰ কাৰণে মেডিচিন ব্যৱহাৰ কৰিব কি ধৰি লওক ইলেক্ট্ৰলাইট বা চেনি বা গুড় তেনেকুৱা ধৰণৰ বস্তু দিব লাগিব পানীত মিক্স কৰি মাজে মাজে 2 এদিন মূৰে বা লিভাৰ দিব পাৰে লিভাৰ দিলেও পানী বেছি খায় তো তেনেকুৱা ধৰণৰ কিছুমান আছে আৰু যদি তেনেকৈ দিয়ে আপুনি গম পাব পানী বেছি খালে তো সেইটো কেইদিনমান যদি পানী পিক আপটো আহি যায় তো মানে ধৰি লওক 1-2 দিন বন্ধ হৈছে পানী খোৱা কমি গৈছে তো 2 দিনমান ৰাতিপুৱা পানীত গুড় দি দিব বা সন্ধিয়া পানী দি দিব তেনেকৈ দি দিলে পানীটো বেছিকৈ খালে আপুনি 2 দিনমান খোৱাৰ পিছত ঠিক হৈ যাব এইটো পানীটো এবাৰ খাব ধৰিলে আৰু খাবই ৰেগুলাৰ দিব দৰকাৰ নাই মাজে মাজে বন্ধ কৰি দিব মানে কণ্টিনিউৱাছ কোনো মেডিচিন দিব নালাগে মেডিচিনটো আপোনাৰ 3 দিন মেক্সিমাম দিব লাগে যিকোনো মেডিচিন 3 দিন দি পেলাই তাৰপিছত বন্ধ কৰি আৰু 2-3 দিন বন্ধ কৰি তাৰপিছত আকৌ দিব লাগে তো তেনেধৰণে ব্যৱহাৰ কৰিলে কামটো ৰিজাল্টটো পোৱা যায় কামো হয় তো একেলগে খুৱাই থাকিলে মানে এইটো অভ্যাস হৈ যোৱাৰ পিছত বস্তু হেভি ড'জত নোখোৱা হয় তো মেডিচিন সদায় চেঞ্জ কৰিব লাগে যিকোনো মেডিচিনে ভিটামিন হওক লিভাৰ হওক একে ভিটামিন ৰেগুলাৰ খুৱাই থাকিব নালাগে লিভাৰৰ মাজে মাজে চেঞ্জ কৰিব লাগে তো তেনেদৰে কৰিব বাকী যদি দানা পানী ঠিকেই খাইছে আপুনি কোনো মেডিচিন ব্যৱহাৰ নকৰিলেও কথা নাই কাৰণ মেডিচিন বেছি ব্যৱহাৰ কৰিলে মানে খৰচা বাঢ়িব কষ্টিং বাঢ়িব তো এইটো কাৰণে যদি খাই আছে ঠিকে আছে হিচাপটো ঠিকে আছে যদি নাখায় যদি মেডিচিনটো ব্যৱহাৰ কৰিব আৰু লিভাৰটো কিন্তু দিবই লাগে মাজে মাজে লিভাৰটো দিলে কি হয় আপোনাৰ লিভাৰ ফাংচনটো ভালে থাকিলে আপোনাৰ কি বেমাৰটো কমি থাকে বা মুৰ্গীখিনি ষ্ট্ৰং হৈ থাকে বাকী বেলেগ মেডিচিন কোনো ধৰণৰ ৰিকমেণ্ড ৱাইজ খুৱাব নালাগিলে এনে মেডিচিন খুৱাই পেলাই আপুনি পইচা অযথা নষ্ট কৰিব নালাগে ৰিকমেণ্ড ৱাইজত
মেডিচিন ডক্টৰক দেখাই হওক বা নিজে চুপাৰভাইজাৰক সুধি পেলাই হওক তেনেধৰণে খুৱাব। আৰু বাকী ড'জবিলাক চব ভালদৰে জানি পেলাই খুৱাব, এনে যা এটা ড'জ খুৱালে মানে কাম নিদিয়ে তেনেদৰে কৰিব। বন্ধুসকল ভাবিলোঁ বহুত দিন ভিডিঅ' বনোৱা নাই, তো ভিডিঅ'খিনি বনাই পেলাই আপোনালোকক মানে কম যিখিনি মানে কাম কৰিছোঁ মই তাকে মানে অলপ শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো। তো ভিডিঅ'টো চাই কেনে পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো ধন্যবাদ বন্ধুসকল ভিডিঅ'টো শেষলৈ চাব বাবে।